হয় আজি জাগিৰোডত যি অনুষ্ঠান আয়োজন কৰা হৈছে বেটাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন আৰু জুবিন ফেন ক্লাবৰ উদ্যোগত তেখেতসকলে ছ'চিয়েল এৱাৰনেছৰ ওপৰত তেওঁলোকে ছবি অঁকা আৰু ছবিৰ মাধ্যমেৰে ৰং তুলিকাৰ মাধ্যমেৰে আচলতে যে সমাজখনক আমি নিকা কৰিব পাৰোঁ, সমাজখনত যাতে এটা ভাল বাৰ্তা দিব পাৰোঁ। বৰ্তমান সময়ত যিবিলাক মানে পৰিস্থিতিয়ে যিবিলাক বেয়া পৰিৱেশে আমাক আগুৰি ধৰিছে সেই পৰিৱেশবিলাক যাতে আঁতৰ হওক, শান্তিপূৰ্ণভাৱে তেখেতসকলে ছবিৰ মাধ্যমেৰে ছবি আঁকি দেখুৱাব বিচাৰিছে যে আমিও এইবিলাক কামৰ বিৰোধিতা কৰোঁ, এইবিলাক কাম ৰোধ হ'ব লাগে। প্ৰতিবাদ তেওঁলোকেও সাব্যস্ত কৰিছে কিন্তু শান্তিপূৰ্ণভাৱে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ আচলতে উজনি নামনি লগ হৈ বিভিন্ন প্ৰান্তৰ জাগিৰোডকে আদি কৰি গোৱালপাৰাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিসকল শিল্পী আহিছে তেওঁলোকে ছবি আঁকিছে আৰু তেওঁলোকৰ ছবিৰ মাধ্যমেৰে প্ৰতিখন ছবিয়ে মই চালোঁ যে খুব ধুনীয়া ধুনীয়া কথাই ইয়াত সূচাইছে আৰু বিশেষকৈ এটা কথাই প্ৰাধান্য পাইছে যে নাৰী সুৰক্ষাৰ কথা। আৰু আজি বৰ্তমান সময়ত যি ধৰ্ষণ হৈ আছে, নাৰীৰ ওপৰত অত্যাচাৰ হৈ আছে, এইখিনি কথা ৰোধ হ'ব লাগে। তেখেতসকলে ৰোড ছেফটিৰ ওপৰতো খুব ধুনীয়া ছবি আঁকিছে, এইখিনি ভাল লাগিছে। ডমেষ্টিক ভায়লেন্সৰ ওপৰত ছবি আঁকিছে, এইখিনিও ভাল লাগিছে। প্ৰতিখন ছবিয়ে আচলতে যে সমাজখনৰ বিভিন্নজন লোকক আচলতে সতৰ্ক, সাৱধান আৰু এটা ধুনীয়া বাৰ্তা, সমাজখন যাতে শুদ্ধ পথত লৈ যাব পাৰি এটা প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টাক মই কেৱল জাগিৰোডতে সীমাবদ্ধ নহয়, গোটেই অসমত যাতে ইয়াত প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে। আৰু মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ জাগিৰোডৰ সমূহ সংবাদ মাধ্যমক, অসমৰ তেখেতসকলে এই সংবাদে আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমত যাতে এই কথাটো এটা মেছেজ হিচাপে যাব লাগে যে জাগিৰোডত ইমান এটা ডাঙৰ কাম কৰিছে, যিটো সময়ত বৰ্তমান সময়ত আমি হিন্দু মুছলমান আমি হিংসাত্মক কিছুমান কাৰ্যসূচী আমি চলাই আহিছোঁ, ক'ৰবাত মাছ বন্ধ কিবা বন্ধ এনেকুৱা ধৰণৰ আমি বিতৰ্ক সূচাইছোঁ। সেই সময়ত যে জাগিৰোডৰ নিচিনা এখন ঠাইত আজি আপোনালোকে সকলোৱে জানে যে এখন সাংস্কৃতিকবান ঠাই হয় জাগিৰোড বুলি ক'লে, য'ত আমি অভিনয় শিকাৰ এখন মহাবিদ্যালয় আছে, অভিনয় এটা বিষয় হিচাপে আছে এই জাগিৰোডতে। আৰু আমি ইয়াত বহুজনে অভিনয় শিকি ইয়াতে আজি বৰ্তমান অসমৰ বিভিন্ন চিনেমাত আজি অভিনয় কৰিছে। যিখন চিকাৰ আহি আছে জুবিন গাৰ্গৰ, তাতো ইয়াৰ ষ্টুডেণ্টে অভিনয় কৰিছে। তো তেনেকুৱা এখন ঠাইত আজি ইমান ধুনীয়া এটা ব্যতিক্ৰম অনুষ্ঠান, যি অনুষ্ঠানে আজি অসমৰ মানুহক উদাহৰণ, অসমৰ গোটেই জগত মানে গোটেই অসমত এটা উদাহৰণ হিচাপে ৰৈ যাব। আৰু অসমৰ মানুহক তেখেতসকলে দেখুৱাইছে যে আমিও আচলতে এইবিলাক বিৰোধিতা কৰোঁ, আমিও আচলতে বেয়া কামৰ কাৰণে আমি মাত মাতিব বিচাৰোঁ, কিন্তু আমি সেয়া হিংসাত্মক নহয়। মহাত্মা গান্ধীৰ আদৰ্শৰে আমি অহিংস নীতিৰে আমি আচলতে শান্তিপূৰ্ণভাৱে ছবিয়ে হওক বা বিভিন্ন মাধ্যমেৰে আমি কথা ক'ব বিচাৰোঁ। আৰু আজি ছবিয়ে কথা কৈছে, আজি ছবিয়ে বহু কথাই আমাক আচলতে মনত পেলাই দিছে আৰু বহু কথাই আচলতে আমাক শিকাইছে। আৰু এইখিনি প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ ইণ্ডাছ একাডেমি, জুবিন গাৰ্গ ফেন ক্লাব আৰু বেটাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন সকলোকে, আৰু জাগিৰোডৰ বিশেষকৈ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আমি বেটাৰ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লগতে জুবিন গাৰ্গ ফেন্স ক্লাব জাগিৰোডৰ লগত সহযোগ কৰি আমি ছ'চিয়েল এৱাৰনেছ প্ৰগ্ৰাম এটা হাতত লৈছোঁ। কিয়নো আমাৰ আজিৰ ডেটত ছ'চিয়েল এৱাৰনেছ প্ৰগ্ৰামৰ এটা খুবেই জৰুৰী। সেইকাৰণে আমি ভাবিলোঁ যে অকল নট অনলি ৰেপ কেছ বাট অলছ' আমাৰ মানে সমাজৰ বেলেগ বেলেগ ধৰণ, যেনেকৈ আপোনাৰ ট্ৰেফিক ৰুলছ হওক বা এনেকুৱা চেইনটো এলকহল এনেকুৱা ধৰণৰ, আৰু লগতে চাইবাৰ ক্ৰাইম যোনখন আমাৰ পিছফালে আছে নিচিনা, তেনেকুৱা ধৰণৰ মাল্টিপল টপিকছ আমাৰ মানে কভাৰ কৰাটো খুবেই প্ৰয়োজন। কাৰণ আপোনালোকে মিডিয়া পাৰ্চনখিনিয়ে বিশেষকৈ বহুত বেলেগ বেলেগ ধৰণৰ এৱাৰনেছ প্ৰগ্ৰাম হওক বা এনেকুৱা ধৰণৰ বেলেগ বেলেগ পইণ্ট অফ ভিউ টপিকছবিলাক শ্বেয়াৰ কৰে। ঠিক তেনেকৈ শিল্পীকাৰবিলাকে গীতৰ মাধ্যমে হওক বা আপোনাৰ কবিতাৰ মাধ্যমেৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শিল্পীবিলাকে বিভিন্ন ধৰণৰ এনেকুৱা নিজৰ নিজৰ মাধ্যমেৰে নিজৰ আৱেগবিলাক প্ৰকাশ কৰে। আমিও ভাবিলোঁ যে আমি চিত্ৰকাৰসকলে আমি চিত্ৰৰ মাধ্যমেৰে আমিও আমাৰ আৱেগ, আমাৰ মনত জ্বলি থকা ছবিবিলাক আমি মানে আপোনাৰ আগত যাতে উত্থাপন কৰিব পাৰোঁ। এইটো আমাৰ সৰুকৈ এটা প্ৰচেষ্টা, আশা কৰোঁ আপোনালোকৰ সহযোগত এই প্ৰচেষ্টা এটা নতুন ৰূপ লয়, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।